তোমালোকে অন দ্য স্ক্ৰীনত দেখি আছে যে অলপ কেইমিনিট আগতে ৰণোজ পেগু ডাঙৰীয়ে অৰ্থাৎ আমাৰ শিক্ষামন্ত্ৰী বা এডুকেশ্যন মিনিষ্টাৰে টুইট কৰিছে যে 30 তাৰিখে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট দিয়া হ'ব। গতিকে এই কথাটো কিমান দূৰ সত্য আৰু কিমান দূৰ মিথ্যা বা কিমান সঁচা আৰু কিমান মিছা। কথাটো একেবাৰে সঁচা যে অহাকালি ৰেজাল্ট দিব। এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে মেট্ৰিকৰ নিচিনা হ'ব নেকি, কাৰণ 10 তাৰিখে দিয়া কথা আছিল, 10 তাৰিখত নিদিলে 11 তাৰিখত দি দিলে। গতিকে আই থিংক হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত তেনেকুৱা হ'ব নালাগে, কাৰণ যিহেতু এডুকেশ্যন মিনিষ্টাৰে কৈছে আৰু তোমালোকৰ ৱেবছাইট যিটো আছিল আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল সেইটো অলপমান বন্ধ আছিল, সেইকাৰণে তেওঁলোকৰ একেবাৰে আপলোড দিয়া কমপ্লিট হৈ গৈছে। গতিকে আই থিংক ৰেজাল্ট অহাকালি দিবই। আই থিংক মানে যিহেতু টুইট কৰিছে দিবই, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে, আৰু মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ ৰেজাল্ট যাতে বহুত ভালেই হয়, ঠিক আছে।